গুড ইভিনিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ এই পাঠ হ'ব তোমালোকৰ দ্বিতীয় অধ্যায়ৰ অনুশীলনীৰ ওপৰত অনুশীলনীৰ মই 2-4টা চাম ইতিমধ্যে কৰি দিছোঁ আজি মই তোমালোকৰ 3 নম্বৰৰ অংকটো কৰি দিবলৈ লৈছোঁ সমস্যাটো তেনেদৰে দিয়া আছে তোমালোকে নিজে কিতাপখন উলিয়াই মোৰ লগতে চাই যাবা আৰু নিজেও পঢ়িবা একেখিনি ঠাইৰ পৰা তিনিজন মানুহে একেলগে খোজ কাঢ়ি গ'ল তেখেতসকলৰ খোজৰ জোখবোৰ ক্ৰমে 63 সেন্টিমিটাৰ 70 সেন্টিমিটাৰ আৰু 77 সেন্টিমিটাৰ তেখেতসকলৰ প্ৰত্যেকে নিম্নতম কিমান দূৰত্ব খোজ কঢ়া উচিত যাতে সকলোৱে পূৰ্ণ সংখ্যক খোজ কঢ়াৰ শেষত একে ঠাইত উপনীত হ'ব পাৰিব এই সমস্যাটো খুব ভালদৰে পঢ়িব লাগিব নপঢ়িলে কথাটো ঠিকভাৱে উপলব্ধি নহ'ব আৰু সমস্যাটো সমাধান কৰাত অসুবিধা আহিব মানে সমস্যাটোতো অৰ্থ ভাঙিলে এনে ধৰণৰ হ'ব পাৰে তিনিজন মানুহ মই তোমালোকক ইয়াত এটা গ্ৰাফিক্স দেখাইছোঁ তিনিজন মানুহ M1 M2 আৰু M3 প্ৰত্যেকে এ স্থানত আছে এই এ স্থানৰ পৰা প্ৰত্যেকে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে এখন ঘূৰণীয়া ফিল্ডত নিজৰ নিজৰ ট্ৰেক আছে ট্ৰেকেদি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে যেনেকৈ এথলেটিক্সসকলে নিজৰ ট্ৰেকত দৌৰে ঠিক সেইধৰণে M1-এ এইটো ট্ৰেকত খোজ কাঢ়িব আৰু এজনে এইটো ট্ৰেকত তিনিটা ট্ৰেকত খোজ কাঢ়িব খোজ কঢ়াৰ শেষত ভালেমান দূৰ খোজ কঢ়াৰ পাছত তেওঁলোকে ঘূৰি গৈ একে স্থানত পাবহি লাগিব এইটো নহয় যে তেওঁলোকে এপাক ঘূৰাৰ পাছতে তিনিওজন একে ঠাইত উপনীত হ'বহি কাৰণ প্ৰত্যেকৰ খোজৰ দূৰত্বটো আমাৰ বেলেগ বেলেগ এজনে 63 আৰু এজনৰ 70 আৰু এজনৰ 77 63 70 77 সেন্টিমিটাৰ খোজৰ জোখবিলাক গতিকে তিনিওজনৰ খোজ কঢ়া দূৰত্বটো এক নিৰ্দিষ্ট সময়ত বেলেগ বেলেগ হ'ব কিন্তু এটা সময়ত কি হ'বগৈ তিনিওজনে এক নিৰ্দিষ্ট সংখ্যক দূৰত্ব খোজ কঢ়াৰ পাছত সিহঁতে এ স্থানতে উপনীত হ'বহি কেইপাক ঘূৰিলে সেইটো কথা ইয়াত আহিব নালাগে পাকৰ সংখ্যা বেলেগ বেলেগ হ'ব ধৰা এইজনে বেছি পাক মাৰিবলগীয়া হ'ল এইজনে কম পাক মাৰিবলগীয়া হ'ল এইজনে আৰু কম পাক মাৰিবলগীয়া হ'ল যিমানেই নেমাৰক সিহঁতে এক নিৰ্দিষ্ট দূৰত্ব এইজনে যিমান যাব এইজনে সিমান যাব এইজনে সিমান যাব এক নিৰ্দিষ্ট দূৰত্ব যোৱাৰ পাছত সিহঁতে এই স্থানতে তিনিওজন আকৌ লগ হ'বহি মানে নিজৰ নিজৰ স্থানত উপনীত হ'বহি গতিকে সেই দূৰত্বটো কি হ'ব পাৰে ধৰা হ'ল মানুহকেইজন ক্ৰমে M1 M2 M3 M1-ৰ খোজৰ জোখ মানে বেঙাটো কিমান হ'ব 63 সেন্টিমিটাৰ M2-ৰ খোজৰ জোখ 70 সেন্টিমিটাৰ আৰু M3-ৰ খোজৰ জোখ 77 সেন্টিমিটাৰ তিনিজনৰ বেঙাটোৱে কম বেছি আছে M1 আটাইতকৈ কম M2 তাতকৈ বেছি অলপ M3
আৰু বেছি গতিকে M3 কম খোজকাঢ়িয়ে সেই নিৰ্দিষ্ট দূৰত্বটো অতিক্ৰম কৰিব M2 তাতকৈ অলপ বেছি খোজকাঢ়িব আৰু M1 তাতকৈ বেছি খোজকাঢ়িব যিমানে খোজ নাকাঢ়ক লাগিলে তেওঁলোকে এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰাৰ পাছত ইয়াত পাবহি এতিয়া সেই দূৰত্বটো কি হ'ব সেই দূৰত্বটো নিশ্চয় এইবিলাকৰ গুণিতক হ'ব তাৰ মানে এনেকুৱাকৈ খোজকাঢ়িব যাতে এক নিৰ্দিষ্ট দূৰত্বৰ পাছত সিহঁতে 63 সেন্টিমিটাৰকৈ এই খোজবিলাক দি যাব দি যোৱাৰ পাছত এক কেইবাপাকো মৰাৰ পাছত সি এ স্থানত উপনীত হ'বহি যেতিয়া M2 এ স্থানত উপনীত হ'ব আৰু M3 এ স্থানত উপনীত হ'ব মানে এক নিৰ্দিষ্ট দূৰত্বৰ পাছত সেই দূৰত্বটো নিশ্চয় এই দূৰত্বকেইটাৰ সিহঁতৰ বেঙাকেইটাৰ গুণিতক হ'ব আৰু সেইটো লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব যিহেতু মানুহকেইজনে এক নিৰ্দিষ্ট দূৰত্ব খোজ কঢ়াৰ পাছত পুনৰ এ স্থানতে একেলগে উপনীত হ'বহি অৰ্থাৎ সেই দূৰত্বটো হ'ব 63 70 77 লঘিষ্ঠ সাধাৰণ গুণিতক গতিকে আমি 63 70 77 লসাগু উলিয়াব লাগিব (63 77) হাতেৰে কৰি দিলো 7 9 গুণ 10 গুণ 11 এতিয়া ইয়াত প্ৰত্যেকে প্ৰশ্নৰ মৌলিক সংখ্যা যদি কোনোবাই কৰো বুলি ভাবা কৰিব পৰা 3 3 গুণ 9 এটুক বাৰ নাযায় এটুক নাযায় এই ধৰণে কৰি যাব পৰা 2 বাৰ নাযায় নমালো 5 এটুক নাযায় 5ৰে কৰিলে একক নাযায় 5 গুণ 5 11টো নাযায় 11 কৰিলে 1 1 1 এই ধৰণে কৰিব পৰা নহতো বা
আমাৰ 7 হৰণ কৰাৰ পাছত এই লাইনটোতে আমি খতম কৰিব পাৰোঁ বাৰু বুজি নাপালে এরকম কৰি ল'বা এটাকে লসাগু কিমান হ'বগে 7 into 3 into 3 into 2 into 5 into 11 মানে কিমান হ'লগৈ 6 5 গুণ 30 এই 2 3 গুণ 6 6 5 গুণ 30 3 সং 90 90 7 পূৰণ কৰা ইয়াক 11 হৰণ পূৰণ কৰা 6930 মানে 6930 অৰ্থাৎ মানুহকেইজনে 6930 সেন্টিমিটাৰ কৈ খোজ কঢ়াৰ পাছত পুনৰ একেলগে এই স্থানত উপনীত হ'বহি গতিকে সমস্যাটো সিমানেই মানে ইহঁতে 6930 সেন্টিমিটাৰ খোজ কঢ়াৰ পাছত ইয়াতে এই স্থানত পাবহি অৰ্থাৎ 6930 সেন্টিমিটাৰ খোজ কাঢ়িবৰ কাৰণে এইজনে হয়তো 2-3 পাক মাৰিবলগীয়া হৈছে এইজনেও তেনেকুৱাকৈ মাৰিবলগীয়া এইজনেও মাৰিবলগীয়া আছে কিন্তু মাৰিলেও সকলোবিলাকৰ পাক সম্পূৰ্ণ হ'লেও তাৰ মানে এইজনে এই স্থানত এপাক মাৰোতে এইজনে হয়তো ইয়াত থাকিব এইজনে হয়তো এই স্থান পাওঁতে এইজনে ইয়াৰ পাবগৈ ইত্যাদি এনেকুৱা ধৰণৰ হ'ব গতিকে এক নিৰ্দিষ্ট মানে দূৰত্ব খোজ কঢ়াৰ পাছত কিন্তু তিনিজনে ঘূৰি আহি যে পাকে নেমাৰক লাগিলে ইয়াত পাবহি গতিকে সেই দূৰত্বটোৱে হৈছে 6930 তাৰ মানে এই সংখ্যাকেইটাৰ লসাগু এতিয়া ইয়াৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আমি কিয় লসাগু কৰিম সেই কথাটো উপলব্ধি কৰাটোৱে হৈছে ইয়াৰ মেইন বস্তু এইটো আমি লসাগু কৰিব লাগিব বুলি কেনেকৈ জানিলোঁ তেতিয়াহ'লে আমি সেই ধাৰণাটো আনিবৰ কাৰণে এই কথাখিনি মই ক'বলগীয়া হৈছে যে যিটো দূৰত্ব এই মানুহকেইজনে অতিক্ৰম কৰিব লাগিব পুনৰ একে স্থানত উপনীত হ'বলৈ এজনৰ খোজটো হ'ল 63 সেন্টিমিটাৰ দীঘল এজনৰ 70 সেন্টিমিটাৰ এজনৰ 77 সেন্টিমিটাৰ হয় 63 70 and 77 তিনিওজনৰ খোজৰ দৈৰ্ঘ্যটো কিন্তু সমান নহয় গতিকে সিহঁতে এজনে এপাক সম্পূৰ্ণ কৰোঁতে এজনে এপাক সম্পূৰ্ণ কৰিব নোৱাৰিবও পাৰে সিহঁতৰ পাক যিমানেই নহওক সিহঁতে এক নিৰ্দিষ্ট দূৰত্ব খোজ কঢ়াৰ পাছত কিন্তু একে ঠাইতে উপনীত হ'ব তাৰমানে সেই সংখ্যাটো হ'ব লাগিব কি এই তিনিওটাই বিভাজ্য হোৱা সংখ্যা হ'ব লাগিব আৰু সেইটোৱে হ'ব লাগিব আটাইতকৈ সৰু সংখ্যা যিটো এই তিনিওটাই বিভাজ্য হয় তাৰমানে সি লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব লাগিব গতিকে সেই ধাৰণাটোৰ পৰা আমি জানিলোঁ যে এই সংখ্যাকেইটাৰ লসাগুটো উলিয়ালে তাৰ বিচৰা উত্তৰটো আমি পাম তো এই ধৰণে তোমালোকে এইটো সমাধান কৰিব পাৰা এনেকুৱা সমস্যা আৰু আছে মই চেপ্টাৰটো শেষৰ পাছতে মই তোমালোকক কেইটামান আছুতীয়াকৈ মই দি দিম এতিয়া তোমালোকৰ 4 নম্বৰৰ সমস্যাটোলৈ চোৱা 4 নম্বৰ সমস্যাটোত কোৱা হৈছে কি আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটোৰে
4 নম্বৰটো মই লিখিছোঁ বাৰু। আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটোৰে 35,45 আৰু 50ক হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ভাগশেষ নাথাকে মানে সেই সংখ্যাটোৰে হৰণ কৰিলে এই সকলোকেইটা বিভাজ্য হ'ব। মানে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা। এনেকুৱা এটা সংখ্যা আছে যিটো আটাইতকৈ ডাঙৰ সংখ্যা, সেই সংখ্যাটোৰে এইটোক হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। মানে কি, ইহঁতক হৰণ কৰিব পৰা যিটো ভাজক, আটাইতকৈ ডাঙৰ ভাজক, সেইটো কথা কৈছে। আটাইতকৈ ডাঙৰ ভাজকটো কি হ'ব? ইহঁতৰ সাধাৰণ উৎপাদক। আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক ইহঁতৰ। গতিকে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক মানে কি, ইহঁতৰ গসাউ উলিয়াব লাগিব। সমাধানটো কৰিম। পঁয়ত্ৰিশ, 45 আৰু 50ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো সিহঁতৰ গসাউ। 35, 45 আৰু 50ক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো, ইহঁতক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো নিশ্চয় ইহঁতৰ উৎপাদক হ'ব লাগিব। আৰু সেইটো ডাঙৰ বুলি কৈছে, আটাইতকৈ ডাঙৰ উৎপাদক। গতিকে সেইটো ইহঁতৰ গসাউ হ'ব। এতেকে আমি গসাগু নিৰ্ণয় কৰিম। সিহঁতৰ বুলিয়ে দিছোঁ। পঁয়ত্ৰিশ, 45, 50 5ৰে বাৰ যাব। 5 7 গুণ, 5 9 গুণ, 5 10 গুণ। এই তিনিওটাকে হৰণ কৰিব পৰা কোনো ৰাশি আৰু নাই। গতিকে আমাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হ'ল, যিটোৰে আমি এই তিনিওটাকে হৰণ কৰিব পাৰিম, সেইটোৱে হ'ল গসাগুটো হ'ল 5। গতিকে উত্তৰটো আমাৰ হ'ব কি? 5 হ'ব। তাৰমানে এই তিনিওটা সংখ্যাকে হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল, গতিকে মই চমুকৈ লিখিছোঁ, সিহঁতক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 5। সেইটো
গতিকে মই তোমালোকক আজিলৈ ইমানকে কৰি দিছোঁ আৰু বাকীকেইটা চাম তোমালোকে নিজে কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।